নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে মাৰ্চ মাহৰ দৰমহা কেতিয়া পাব এই সন্দৰ্ভত আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। হয়, এয়া চাওক, বিহুৰ পূৰ্বে দৰমহা পোৱাত পলম হ'ব। 7 এপ্ৰিল অৰ্থাৎ আজিৰ পৰাহে দৰমহা পেঞ্চনৰ বিল ল'বলৈ কোষাগাৰসমূহক নিৰ্দেশ। ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী যদিও এইবাৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত দৰমহা লাভ নকৰে ৰাজ্যিক কৰ্মচাৰীয়ে। অসম চৰকাৰে 7 এপ্ৰিল অৰ্থাৎ আজিৰ পৰাহে চৰকাৰী কৰ্মচাৰীৰ দৰমহা পেঞ্চনৰ বিল গ্ৰহণ কৰিবলৈ ৰাজ্যৰ কোষাগাৰসমূহক নিৰ্দেশ জাৰি কৰিছে। এই সন্দৰ্ভত বিত্ত বিভাগে ৰাজ্যৰ সকলো কোষাগাৰ বিষয়া, জিলা আয়ুক্ত, সমজিলা আয়ুক্ত আৰু মহকুমাধিপতিলৈ এক জৰুৰী বাৰ্তা প্ৰেৰণ কৰি এই বুলি উল্লেখ কৰিছে যে ৰাজ্যৰ কোষাগাৰসমূহে বৰ্তমানে কৰ্মচাৰীৰ দৰমহাৰ বিলৰ বাহিৰে বাকী সকলো বিল ল'ব পাৰিব, কিন্তু চৰকাৰী কৰ্মচাৰীৰ দৰমহা পেঞ্চনৰ বিল আজি অৰ্থাৎ 7 এপ্ৰিলৰ পৰাহে কোষাগাৰসমূহে ল'ব লাগিব। সদ্য সমাপ্ত বিধানসভা অধিৱেশনত 2025-26 বিত্তীয় বৰ্ষৰ বাজেট গৃহীত হৈছে। গতিকে চৰকাৰী বিধি নিয়মৰ ভিত্তিত কোষাগাৰসমূহে বিল আদায় দিব পাৰিব। আনহাতে যিহেতু অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিহুৰ পূৰ্বে 2% মৰ্গীয়া বানচ বৃদ্ধি কৰিছে আৰু এই 2% মৰ্গীয়া বানচৰ সুবিধা কৰ্মচাৰীসকলে মাৰ্চ মাহৰ দৰমহাৰ লগতে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিবলৈ দিছে। অৰ্থাৎ এই এপ্ৰিল মাহতে 2% মৰ্গীয়া বানচ কৰ্মচাৰীসকলে লাভ কৰিব। সেয়েহে বিভাগীয়ভাৱে কৰ্মচাৰীসকলৰ দৰমহাৰ বিল পুনৰাই বনাবলগীয়া হ'ব। সেয়েহে দৰমহা পোৱাত কিছু বিলম্ব হ'ব। যিয়ে নহওক, অহা 10 তাৰিখৰ ভিতৰত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে এই মাৰ্চ মাহৰ দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।